নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম আৰু মই তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ আজিৰ এই ক্লাছলৈ আমি আজি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ পাঠটিৰ পাৰ্ট 13 মানে আমি 13 নম্বৰ অধ্যায় পাঠটো আজি 13 নম্বৰ পাৰ্টটো আমি আজি পঢ়িম আগৰ ক্লাছত আমি কি শিকিছিলো দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ সমাধান কৰাৰ এটা লৈখিক পদ্ধতি শিকিলো আৰু লাষ্ট আমি কি শিকিছিলো প্ৰতিস্থাপন পদ্ধতি হয় না নহয় তাৰে আৰু এটা পদ্ধতি আমি আজি শিকিম মই কৈছিলো তোমালোকৰ তিনটা পদ্ধতি তোমালোকে পঢ়িবা বীজীয় পদ্ধতি তাৰে এটা প্ৰতিস্থাপন আৰু এটা আজি পঢ়িম হেতু কি পদ্ধতি অপনয়ন পদ্ধতি পঢ়িম আহা আমি আৰম্ভ কৰো অপনয়ন পদ্ধতি এতিয়া চাবা অপনয়ন শব্দটো এটো অপনয়ন মানে ইংলিশত কি বুলি কয় এলিমিনেশন মেথড এলিমিনেট কৰা এটা বস্তু এলিমিনেট কৰা মানে নাইকিয়া কৰি দিয়া এলিমিনেট কৰা মানে অপনয়ন মানে নাইকিয়া কৰা এটা বস্তু এলিমিনেট কৰা সেই পদ্ধতি মানে আমি ইয়াত কাক এলিমিনেট কৰিম আমাৰ ইয়াত আমি সাধাৰণতে চলক দুটা x y লওঁ যেতিয়া আমাৰ দুটা চলক থাকিব x বা y থাকক x বা z থাকক y বা z থাকক যি দুটা চলক থাকে তাৰে এটাক আমি কি কৰিম প্ৰথমতে নাইকিয়া কৰি লম মানে তাক এলিমিনেট কৰি দিম তাৰ তেনেকে আমি x ৰ তাৰ পিছত ইটো ভ্যালু উলিয়াম ধৰা এটা ইকুৱেচনত আমি প্ৰথমতে x ৰ মানটো একেবাৰে নাইকিয়া কৰি দিলো y টো উলিয়াই ললো আকৌ y টোৰ পিছত y টো উলিওৱাৰ পিছত আমি এটা ইকুৱেচনত y ভ্যালুটো বহালে আমি কিহৰ ভ্যালু পাম x ৰ ভ্যালু পাম হেতুৱে হল আমাৰ অপনয়ন পদ্ধতি এটাক নাইকিয়া কৰি এলিমিনেট কৰি ভ্যালুটো উলিয়াই লম ইটো চলকৰ তাৰ পিছত আকৌ ইটো উলিয়াম হবনে আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো আহা প্ৰথম উদাহৰণটো আমাক দিছে x + y = 10 2x + y = 14 এতিয়া প্ৰথম যেতিয়া তোমালোকে সমীকৰণ দুটা পাবা এটো মই ধৰা সমাধান কৰি লম সমাধান প্ৰথম যেতিয়া ইকুৱেচন কিটা লিখিলা x + y = 10 তো 10 লিখিলা এটো ইকুৱেচন নম্বৰ লগতে কি দিলা 1 তাৰ পিছত 2x + y = 14 এটো মই ইকুৱেচন নম্বৰ কি দিলো 2 হলনে এটো প্ৰথম কাম কৰিলা তাৰ পিছত চাবা তুমি x ক এলিমিনেট কৰিবলৈ বিচাৰা নে y হেতু কৰাৰ আগত তোমালোকে এনেকে চাবা এলিমিনেট কৰা বিয়োগ কেতিয়া যেতিয়া দুটা সদৃশ ৰাখি বিয়োগ কৰিবা তেতিয়াহে কি সদৃশ হ'ব লাগিব আৰু লগত সিহঁতৰ সহগিতা কি থাকিব লাগিব একে থাকিব লাগিব তেতিয়াহে বিয়োগ কৰিলে সিহঁত কি হৈ যাব কেনসেল হৈ যাব হয়নে হেতু কৰিব লাগিব গতিকে আমি প্ৰথম চাম আমাক দি থোৱা ইকুৱেচন কিটাতে কোনোবা চলক সিহঁতৰ দুইটাটো সদৃশ লিনিয়াৰ হয় না দুইটা ৰৈখিক তাত সিহঁতৰ তোমাৰ মানে একে সহগৰ থকা কিবা চলক আছে নেকি হেতু প্ৰথমতে চাই লবা এতিয়া ইয়াত চোৱা ইয়াত x ৰ সহগ 1 ইয়াত x ৰ সহগ 2 ইয়াত y ৰ সহগ 1 ইয়াত y ৰ সহগ 1 দুইটা একে আছে না তাৰ মানে আমি একো কৰিব নালাগে কিন্তু যদি আমি x টোক এলিমিনেট কৰিবলৈ বিচাৰো x টোক তেতিয়া হলে আমি ইয়াত কিহেৰে পূৰণ কৰিব লাগিব এটা 2 ৰে পূৰণ কৰিব লাগিব গতিকে আমাৰ অযথা কি হ'ব হেতু লেংদি হ'ব গতিকে আমি যত পাৰো পূৰণ নকৰাকে কৰিবলৈ চাম এতিয়া চোৱা ইয়াত দুইটাতে একে আছে নে ইয়াতো সহগ 1 ইয়াতো সহগ 1 গতিকে হেতুত আমি একো পূৰণ কৰিব নালাগে ডাইৰেক্ট আমি একৰ পৰা যদি মই 2 বিয়োগ কৰো কি এলিমিনেট হৈ যাব কি নাইকিয়া হৈ যাব y টো নাইকিয়া হৈ যাব বুজি পাইছা নে এটো তাৰ মানে এতিয়া মই কি কৰিম ইয়াৰ পৰা 1 - 2 implies হৈছে 1 টো লিখা x + y minus left hand side পৰা left hand side বিয়োগ right hand side পৰা right hand side বিয়োগ minus left hand side কি আছে 2x + y = 10 - 14 উল্টা পুল্টা নকৰিবা একৰ পৰা 2 গতিকে 1 টো ফাৰ্স্ট প্ৰথমতে আহিব 2 টো পিছত 2 যিখিনি বস্তু আছে এটো ফাৰ্স্টত এটো সেকেন্ডত implies x + y minus 2x minus y = 10 - 14 মানে কিমান -4 এটা এবাৰ চাবা এটো চোৱা আমি y আমাৰ এম টো কি আছিল y এলিমিনেট কৰা গতিকে এটো প্লাস হয় এটো মাইনাস হয় দুইটা কি হ'ব কেনসেল গল তাৰ মানে আমি কি পালো x - 2x
ইকুৱেল টু কিমান পালো -4 এতিয়া x - 2x মানে -x -4 দুইটা মাইনাস ক্যান্সেল গল x = কি থাকিলে 4 এতিয়া x = 4 ভ্যালুটো ইয়াত যিকোনো এটা প্ৰতিষ্ঠা কৰা এটা বহুৱাই দিয়া ইয়াতে যদি মই x ৰ ভ্যালুটো 4 পুট কৰো y টো পাই যাম মই হয় না নহয় হেতুৱে আহিব এতিয়া 1 implies x plus y equal to কিমান 10 implies x ৰ ভ্যালু 4 plus y equal to 10 তাৰ মানে y কিমান আহিব 10 minus 4 equal to কিমান 6 এতেকে x is equal to মই পালো 4 আৰু y is equal to পালো কিমান 6 বুজি পাইছা নে একদম সহজ যিটো মেথড ভাল পাও পৰীক্ষাত আৰু এটা মেথড তোমালোকক শিকাম মই কৈ আছো তিনিটা মেথড পৰীক্ষাত যেতিয়ালৈকে মেনশন নকৰে যদি মেনশন কৰে তুমি হেতু মেথডতে কৰিব লাগিব আদাৰৱাইজ তোমাৰ যিটো তুমি ভাল পোৱা সবতকে মেথড যিটো তুমি ইজি পোৱা হেতুত কৰিব পাৰা নেক্সট কোৱেশ্চনটো চাও So, 2x plus 3y is equal to 8, 3x plus y is equal to 5. এতিয়া মই কি কৈছিলো আমি সমাধান লিখি ফাৰ্ষ্টত আমি ইকুৱেশ্যন দুটা লিখি লম 2x plus 3y equal to 8 এটুক মই কি দিম ইকুৱেশ্যন নম্বৰ 1 3x plus y equal to 5 ইকুৱেশ্যন নম্বৰ 2 নেক্সট আমি সহগ কিটা সাম একে একে থকা সহগ আছে নেকি আমি আগৰ অংকটোৰ নিচিনা আছে নেকি সো ইয়াত নাই এটা বস্তু চাবা ইয়াত এটা 3 আছে হয় না নহয় এটা যেটা মই ইয়াত মই 3 ৰে পূৰণ কৰি দিলে এটো 3 হৈ যাব যাব না যায় কিন্তু যদি মই x টো খলাবলৈ বিচাৰো ইয়াত দুইটা এটা আছে 2 এটা আছে 3 আৰু সিহঁতৰ লখাগু কি 2 আৰু 3 6 তাৰ মানে মই দুইটাকে 6 কৰিব লাগিব গতিকে ইয়াতো মই 3 ৰে পূৰণ কৰিব লাগিব আকৌ ইয়াক কিহে পূৰণ কৰিব লাগিব 3 ৰে এটা যদি মই থ্ৰু আউট 3 ৰে পূৰণ কৰো আমাৰ অলপ কমপ্লিকেটেড হৈ যায় কিন্তু এটুক আমি পূৰণ কৰিব লাগিব আকৌ এটুকো 2 ৰে পূৰণ কৰিব লাগিব দুইটাতে কৰিব লাগিব কিন্তু যদি মই y টুক লও অকল এটা পূৰণ কৰিলেই হৈ যাব সো এটুটা যদি মই অকল 3 ৰে পূৰণ কৰি দিও এটু 3 ৰে পূৰণ কৰি তাৰ মানে এই গুটে ইকুৱেশ্যনটো যদি মই 3 ৰে পূৰণ কৰি দিও কি হ'ব আমি এবাৰতে আমাৰ কি হ'ব এটো উলাব আমি দুটা ইকুৱেশ্যন পূৰণ কৰি থাকিব নেলাগে একিটা এটা হিন্ট হে তোমালোকৰ x কো কৰিব পাৰা কিন্তু অলপ দিঘলীয়া হ'ব কাৰণ টাইমটো কথা চাব লাগিব ন তোমালোকৰ পৰীক্ষাত এটোৱে তিনিটো ইয়াৰ লগত যদি মই পূৰণ কৰো ইয়াৰ লগত মই একো পূৰণ নকৰিলেও হৈ যাব হ'ব এতিয়া চোৱা আমি কৰো এতিয়া ধুনিয়াকে কৰো এটো নহয় জানো হৈছে না এটা 2 ক মই কিহেৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিম কিমান হ'ব 9x plus 3y equal to কিমান 15 এটো মই কি নাম দিম ইকুৱেশ্যন নম্বৰ কিমান দিলো 3 হৈছে না 3 পূৰণ কৰিলো 9x 3y 3 5 গুণ 15 এটা এটো পাইটো বিয়োগ কৰা এটোটা আমি একে কৰিলো না এটোৱে একে হল নে গতিকে একৰ পৰা মই কি বিয়োগ কৰিম এতিয়া 3 বিয়োগ কৰিম একত কি আছে আমাৰ 2x plus 3y minus 9x plus 3y equal to left hand side kita কৰিলো right hand side kita কৰা এটো কিমান 8 আৰু এটো কিমান 15 আমি 2 পূৰণ কৰিছো ন ইয়াত আছে 8 আৰু ইয়াত আছে 15 একত 8 2 সৰি 3 15 এটা চোৱা 2x plus এটা যেতিয়া মই ব্ৰেকেটটো ভাঙিম প্লাসৰ একো গণ্ডগোল নাই খুব বেছি গণ্ড মানে আমাৰ তোমালোকৰ পটককে প্ৰবলেমটো কি হৈ যায় মাইনাসত হলে সাৱধান হবা যেতিয়াই ব্ৰেকেট ভাঙিম তাৰ মানে বিতৰণ বিধি মাইনাসটো ইয়াৰ লগতো পূৰণ হ'ব মাইনাসটো এটোৰ লগতো পূৰণ হ'ব আৰু যদি টাৰ্ম থাকে তাৰ লগতো পূৰণ হ'ব সাৱধান হবা হেতু minus 9x minus 3y equal to minus 7 হৈছে
এটো কাটা কাটি গল 2x minus 9x কিমান আহিব minus 7x আৰু ইফালে মই পালো minus 7 minus minus কাটা কাটি গল x is equal to 7 by 7 এবাৰ হৈছে এটা এটো ইকুৱেশ্যন নম্বৰ 2 ত বহাই দিয়া x ৰ ভ্যালুটো 2 implies Two implies 3x plus y is equal to 5. 3x plus y equal to 5. 3 into x কিমান পালো 1. মানে y কিমান আহিব 5 minus 3 equal to কিমান 2. এতেকে x is equal to 1 আৰু y is equal to কিমান পালো মই 2. হৈছে না ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো চোৱা কি দিছে x minus 4y is equal to 2 2x plus 3y is equal to 15 ইয়াতো সমাধান প্ৰথমতে আমি লিখি লওঁ ইকুৱেশ্যন দুটা লিখা হৈছে বুজিছানে x minus 4y is equal to 2 2x plus 3y is equal to 15 to equation 1 equation number 2 এতিয়া ইয়াত চোৱা কোৱাচোন কি পূৰণ কৰিবা ইয়াত কোনটো চলক আতৰালে আমাৰ আতৰাবলৈ আমাৰ সুবিধা হ'ব কোনটো হ'ব ইয়াত চোৱা এই দুটাত আছে দুইটাতে এটোত 1 হে আছে গতিকে ইয়াত যদি মই 2 লগত পূৰণ কৰি দিও ইয়াত 2 এটা পূৰণ কৰিলে এটো 2x হৈ যাব না যায় আমাৰ এটাত পূৰণ কৰিলে হৈ গল আগৰ অংকটোৰ নিচিনা যেনেকৈ কৰিছিলো গতিকে আমি একক কিহেৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিম 2টোক আমি একো নকৰো 1 into 2 কৰিম কি আহিব 2 যদি তোমালোকৰ অসুবিধা লাগে 2টো এনেকৈ পাতি লবা 2 into দুইটা সাইডে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড দুইটা সাইডে মই 2 ৰে কি কৰিছো পূৰণ কৰিছো implies 2x minus 8y equal to কিমান আহিব 4 একে হৈছে এতিয়া x টোক আমি নাইকিয়া কৰিব পাৰো এটোক মই কি দিলো ইকুৱেশ্যন নম্বৰ 3 এতিয়া 2 পৰা 3 টো মই কি কৰি দিম বিয়োগ কৰি দিম বিয়োগ মানে কি যোগও কৰিব লগা হ'ব পাৰে কেতিয়াবা যেতিয়া হিহঁতৰ চিনটো কি হয় অপোজিট থাকে তেতিয়া হলে আমি যোগ কৰিম আৰু যেতিয়া হিহঁতৰ চিনটো সেম থাকে আমি যেটুক মানে এলিমিনেট কৰিবলৈ বিচাৰিছো চলক যেতিয়া সেম থাকে তেতিয়া আমি কি কৰিম বিয়োগ কৰিম আৰু যেতিয়া অপোজিট থাকে তেতিয়া কি কৰিম যোগ কৰিম আহা 2 minus 3 implies 2x plus 3y minus 2x minus 8y equal to ইয়াৰ আছে 2 15 আৰু ইয়াৰ আছে 4 হৈছে এইটো লিখা এতিয়া ব্ৰেকেটটো ভাঙি দিম মাইনাস ইয়াৰ আগত প্লাস মাইনাসে প্লাসে minus 2x ইয়াৰ আছে মাইনাস ইয়াৰ আছে মাইনাস মাইনাসে মাইনাসে কি হ'ব পূৰণ হলে প্লাস 8y equal to 15 পৰা 11 4 গলে কিমান থাকিব 11 হৈছে নে এটো কাটা কাটি গল এখিনিটো বুজি পাইছা মুছি দিও এখিনি হৈছে মাইনাস কি থাকিলে 3y plus 8y equal to 11 3y plus 8y তাৰ মানে 11y equal to 11 তাৰ মানে y কিমান আহিব 11 by 11 তাৰ মানে y ভ্যালু আমি কিমান পালো 1 পালো এতিয়া যিকোনো এটা ইকুৱেশ্যনত y মানটো বহুৱাই দিয়া আমি কি পাম x ৰ ভ্যালুটো পাই যাম আহা কৰো 1 implies কৰো
1 টো কিমান আছিলে x - 4y = 2 হৈছে x কিমান এতিয়া আমি x ৰ ভ্যালুটো উলিয়াম 4 * y হে পাইছিলো না y ৰ ভ্যালু 1 x = 6 তাকে x = x = 6, y = 1 পালো হৈছে বুজি পাইছা নে ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চাও চোৱা 11 নম্বৰ উদাহৰণটো কি দিছে দুজন মানুহৰ আয়ৰ অনুপাত দুজন মানুহ দেই আয়ৰ অনুপাত 9:7 আৰু তেওঁলোকৰ খৰচৰ অনুপাত হ'ল 4:3 যদি তেওঁলোকৰ প্ৰত্যেককে প্ৰতি মাহে 2000 টকা ৰাহি কৰিবলৈ সক্ষম হয় তেওঁলোকৰ সেভিংস কিমান সক্ষম হয় তেনেকৈ তেওঁলোকৰ মাহিলী আয় কিমান হ'ব ইয়াত আমাক ৰেশিও কিটা দিছে গতিকে মই যদি তেওঁলোকৰ আয়ৰ অনুপাত কিটা দিছে 9:7 মই যদি তেওঁলোকৰ আয় ধৰি ল 9x আৰু কি হ'ব অনুপাতটো আঁতৰাইলে 9x আৰু কি 7x আৰু ব্যয়টো মই ধৰা ধৰিলো তেওঁলোকৰ খৰচ আৰু ব্যয় একেটা হয়নে সমাৰ্থক শব্দ তেতিয়া দুজন মানুহ তাৰ মানে এটো প্ৰথম এজন মানুহৰ কাৰণে এজন প্ৰথম মানুহৰ আৰু এজন সেকেন্ড জন আৰু এটো কাৰ কাৰণে সেকেন্ড জনৰ কাৰণে গতিকে এটো তেওঁৰ আয় এটো তেওঁৰ খৰচ মই প্ৰথম মানুহজনৰ উদাহৰণ দিছো এটো আয় এটো খৰচ গতিকে মই আয়ৰ ৰেহাইটো কেতিয়া হ'ব যেতিয়া ইনকামৰ পৰা তোমাৰ এক্সপেন্সটো বিয়োগ কৰিব তাৰ মানে আয়ৰ পৰা খৰচটো বিয়োগ কৰিলে যিখিনি থাকি যাব সেইখিনি তেওঁ কি হৈ গল সেভিংস তেওঁ সেইখিনি বচালে হয়নে তেনেকৈ আমি কৰিব লাগিব এটো ধৰ আমাৰ 9x আমি একিটা কি ধৰিম 4y 3y আমি ধৰিম তেওঁলোকৰ দুইটা বেলেগ বস্তু নাই এটা হল তোমাৰ আয় আৰু এটা তোমাৰ খৰচ তাৰ মানে 9x - 4y = কিমান আহিব 2000 টকা প্ৰথম জনৰ কাৰণে ঠিক তেনেকৈ সেকেন্ড জনৰ কাৰণে কিমান আহিব 7x - 3y = কিমান আহিব 2000 ইকুৱেশ্যন কিটা বনাই লও মই মুখেৰেহে কলো দিয়া ধুনীয়াকৈ লিখো আহা ধৰো মানুহ দুজনৰ আয় কিমান দিছে আমাক 9:7 9x, 7x আৰু তেওঁলোকৰ খৰচ হ'ব 4y 3y আছে না এতিয়াকে প্ৰথম মানুহজনৰ বাবে আয়ৰ পৰা খৰচটো বিয়োগ কৰা কিমান থাকিলে 2000 কোৱেশ্চন নম্বৰ 1 হৈছে দ্বিতীয় মানুহজনৰ বাবে 7x - 3y = কিমান কোৱেশ্চন নম্বৰ 2 এতিয়া আমাক কি উলিয়াবলৈ দিছে তেওঁলোকৰ মাহিলী আয় কিমান উলিয়াবলৈ দিছে হয়নে নহয় মাহিলী আয় কিমান উলিয়াবলৈ দিছে আয়টোত আমাৰ কি আহে অকল x টো আহে ন ইয়াত উলিয়া ঠিক আছে এতিয়া চোৱা ইয়াত আমাৰ এটোত চোৱা 9 আছে এটো 7 আছে 7 আৰু 9 লসাগু কিমান 63 কাৰণ সিহঁত কি সহমৌলিক কোপ্ৰাইম এই দুটা 9 আৰু 7 আৰু 4 আৰু 3 কিমান হয় 12 সিহঁতো কোপ্ৰাইম সহমৌলিক গতিকে আমি এটো সমান
সহজতে হ'ব সৰু সংখ্যাৰ পূৰণ কৰিলে গতিকে আমি 4 আৰু 3 তাৰ মানে আমি y টো কি কৰিম নাইকিয়া কৰিম আহা কৰো মই ইকুৱেশ্যন কেইটা লিখি লওঁ কাষত 9x - 4y = 2000 এইটো 7x - 3y হৈছে এটা একৰ লগত এটা চোৱা এই দুটাক যেতিয়া মই ইহঁতৰ লসাগু কিমান 12 গতিকে মই 4ক 12 কৰিবলৈ হলে কিহেৰে পূৰণ কৰিব লাগিব 3ৰে দুইটা সাইডে পূৰণ কৰিব লাগিব আৰু 3ক 12 কৰিবলৈ হলে কিহেৰে পূৰণ কৰিম 4ৰে পূৰণ কৰিম দুইটা সাইডে আহা কৰো 1 * 3 implies 3 * 9x - 4y = 3 * কিমান 2000 হৈছে এখিনি সৰল কৰা অলপ 27x - 14y = 6000 এটুক মই দিলো ইকুৱেশ্যন নম্বৰ 3 তাৰ পিছত মই 2 নম্বৰ ইকুৱেশ্যনটো কিহেৰে পূৰণ কৰিম 2 টো 4 ৰে পূৰণ কৰিব লাগিব 4 * 7x - 3y = 2000 28x - 12y দেখিছা ইয়াত মই 4ৰে পূৰণ কৰিব থাকি গল সাৱধান হ'ব দেই 4 * 2000 8000 দিলো মই ইকুৱেশ্যন নম্বৰ কিমান 4 হৈছে এতিয়া আমাৰ দুইটা একে হল এটো 12 হে হ'ব হ্যাঁ নহয় এতিয়া চোৱা এটো আৰু এটো একে হল না নাই y টো আমি আমাৰ উদ্দেশ্যটো কি আছিল আমি y এলিমিনেট কৰা গতিকে দুইটাৰ একে আহিল চিন কিটা কি আছে দুইটাৰে একে আছে মই অলপ আগতে কৈছিলো নহয় যেতিয়া একে চিন থাকিব সদায় আমি কি কৰিম বিয়োগ কৰিম আৰু যেতিয়া অপজিট চিন থাকিব যোগ কৰিম গতিকে এতিয়া মই 3 ৰ পৰা 4 টো কি কৰিম বিয়োগ কৰিম 3 - 4 implies 27x - 12y minus ইয়াৰ লেফট হ্যান্ড সাইডে আছে এটো 6000 minus 8000 27x minus 12y minus 28x plus 12y minus 2000 এটো ক্যান্সেল গল হ্যাঁ নহয় ইয়াৰ পৰা ইয়ালে এটো পৰা এটো 27x minus 28x কিমান আহিব minus x equal to minus 2000 তাৰ মানে x কিমান আহিব minus minus cancel গৈ x কিমান আহিলে 2000 এটা আমাক প্ৰশ্নটো কি উলিয়াব দিছে চোৱা তেওঁলোকৰ মাহিলি আয় কিমান আয়টো এটো হয়নে নহয় হা ব্যয়টো কথা মই কোৱাই নাই গতিকে আমি y টো ইয়াত নুলিয়ালেও হৈ যাব ইয়াত আমি অকল কি উলিয়াম x টো উলিয়ালে হ'ব তাৰ মানে আমাক i টো উলিয়াবলৈ দিলে গতিকে এটাৰ হল 9x আৰু এটাৰ কিমান 7x এতেকে মানুহ দুজনৰ মাহিলি আয় কি আছিলে 9x, 7x হয় না নহয় অৰ্থাৎ 9 into x মানে কিমান 2000 অৰ্থাৎ 18000 টকা আৰু 14000 টকা যদি তোমালোকক ব্যয় বুলি কয় প্ৰশ্নটো পঢ়ি লবা আমাক ইয়াতে আয়ে দিছে ন তেওঁলোকৰ মাহিলি আয় কিমান সেইকাৰণে আমি অকল আয়টো উলিয়ালো হৈছে 18000 আৰু 14000 হ'ব নেক্সট কোৱেশ্চনটো চাও হা দিছে চোৱা তলৰ ৰৈখিক সমীকৰণজোৰৰ আটাইবোৰ সম্ভৱপৰ সমাধান পাবলৈ অপনয়ন পদ্ধতি ব্যৱহাৰ কৰা এটো অপনয়ন পদ্ধতি তাৰ মানে xy সলভ কৰিবলৈ দিছে কি পদ্ধতি ব্যৱহাৰ কৰি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি আহা কৰো
সমাধান মই তোমালোকক যেনেকৈ শিকাইছো তেনেকৈ কৰি যোৱা প্ৰথমতে ইকুৱেশ্যন কিটা লিখা তাহতৰ নাম্বাৰিং কৰা কৰিছানে 2x + 3y = 8 কৰিছা এটো 1 নম্বৰ ডাবল চেক কৰিবা 4x + 6y = 7 এটা আমি কোনটো একেলগ কৰো y আমি x টো নাইকিয়া কৰো গতিকে মই 1 ৰ লগত কি পূৰণ কৰিব লাগিব এটোটো 4 আছে গতিকে ইয়াত যদি মই 2 পূৰণ কৰো হৈছে 16 4x + 6y = 16 তোক মই দিলো 3 2 কিমান 4x + 6y question number 3 left hand side 4x + 6y = 7 - 16 ব্ৰেকেট ভাঙা দুইটা প্লাছত আছে পুৰা চেঞ্জ হৈ যাব সিন এটু পাই গলে মাইনাস ঠিক আছে এটু ক্যান্সেল গল ইয়াত এটু গল লিখছে না y টু তাৰ মানে মই কি পালো 0 = কিমান পালো মই -9 এটু হ'ব পাৰে জানো এটু হ'ব পাৰে জানো 0 আৰু -9 সমান হ'ব পাৰে জানো নোৱাৰে তাৰ মানে আমি কি পালো এটা আমি এটা অসত্য বস্তু পালো তাৰ মানে হেতুৱে কি বুজাইছে আমি আগৰ ক্লাছতো এটু কৰিছো কি বুজাইছে যে হিহতৰ কোনো সমাধান নাই তাৰ মানে এই দুটা সমীকৰণৰ কোনো সমাধান নাই যিটো অসত্য ইয়াকে বুজায় যে ইহঁতৰ কোনো সমাধান হৈছে না বুজি পাইছা নে আৰু এটা কথা এটো তোমালোকক ইয়াত দিয়া নাই বাৰু এটা বস্তু চাবা 2x + 3y = 8 আৰু ইফালে 4x + 6y = 7 হয়নে এটো তো তোমালোকৰ ইয়াত দৰকাৰ নাই কিন্তু মই তোমালোকক যেনেকৈ আমি শিকাইছিলো আগতে আমি ৰেশিও কিটা কম্পেয়াৰ কৰিছিলো না না আগৰ এটা ক্লাছত কোনবা এটা ক্লাছটোত কি আছিল a1/a2 এটো আছিল কিমান পালা হাফ b1/b2 কিমান পালা হাফ c1/c2 8/7 a2 সমান কিন্তু এটো সমান হয় জানো এটো কি c1/c2 ন তাৰ মানে ইয়াত আমি কি পাইছো a1/a2 = b1/b2 but not equal to কি c1/c2 তাৰ মানে এটো কন্ডিশন হলে ৰেখা দুডাল কি হয় সমান্তৰাল হয় আৰু সমান্তৰাল ৰেখা দুডালৰ কোনো সমাধান নাথাকে বুজি পাইছা না হেকাৰণে আমি সমাধান পালো জানো ইয়াৰ নাই পোৱা বুজি পাইছা না প্ৰতিটো বস্তু ৰিলেট কৰি পেলাই পঢ়িবা আৰু যেতিয়া সমাধান নাথাকে সিহঁতক আমি কি সমীকৰণ বুলি কওঁ অসংগত মনত পৰিছে না কথাবিলাক ৰিভাইজ কৰিবা পুৰা দেই নেক্সট চাও হা এটা মূল্যায়ন কৰো ইমানখিনি বুজালো ন চোৱা দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰৰ সমাধান উলিওৱা বীজীয় পদ্ধতি হল বীজগণিতীয় পদ্ধতি এতিয়ালৈকে তোমালোকে যি শিকিছা কি আছে বীজীয় পদ্ধতি এটো এটা প্ৰতিস্থাপন এটা অপনয়ন শিকিলা জাস্ট আৰু এটা দিছে ওপৰৰ দুইটা এইকিটা কোন কিটা হ'ব এটো হয় গতিকে আমাৰ অপচন কোনটো আহিব c2 ওপৰৰ দুইটা পদ্ধতি কি পদ্ধতি দুটা বীজীয় পদ্ধতি হৈছে না বুজি পাইছা অপনয়ন পদ্ধতি একদম ইজি আৰু ভাল লাগে কৰি হয় না নহয় মইও ভাল পাওঁ খুব তোমালোকেও ভাল পাবা ৰিভাইজ কৰি থাকিবা ভালদৰে থাকিবা ভাল বস্তু খাবা সাৱধানে থাকিবা আকৌ লগ পাম ধন্যবাদ